হেল্ল' অসম অন্য দিনাৰ দৰে আজিও মই জ্যোতিষ আচাৰ্য নিপজ্যোতি শৰ্মাই লৈ আহিছোঁ আপোনাৰ বাবে দিনটোৰ বিশেষ ভিডিঅ'টো। আজি 15 ছেপ্টেম্বৰ সোমবাৰৰ দিনটোত বৈদিক জ্যোতিষ অনুসৰি আপুনি কি ৰঙৰ কাপোৰ পিন্ধিলে আপোনাৰ দিনটো পজিটিভিটিৰে পাৰ হ'ব, লগতে আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ সংখ্যা কি হ'ব তাক জানিবলৈ আজিৰ এই 3 মিনিটৰ বিশেষ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লগতে কমেণ্টত গৈ হৰ হৰ মহাদেৱ বুলি লিখি দিবলৈ একেবাৰেই নাপাহৰিব। প্ৰথমে আমি কওঁ আহক, অগ্নিতত্ত্বৰ ৰাশি, মেঘ ৰাশি, সিংহ ৰাশি আৰু ধনু ৰাশিৰ লোকসকলে আজি 15 ছেপ্টেম্বৰৰ দিনটোত কি ৰঙৰ কাপোৰ পৰিধান কৰিব। আজিৰ দিনটো অষ্টমী তিথিৰে আৰম্ভ হোৱাৰ লগতে আজি চন্দ্ৰৰ অৱস্থান মিথুনত। আজিৰ দিনটোত ৰুলিং প্লেনেট হৈছে চন্দ্ৰ। সেয়েহে মেঘ, সিংহ আৰু ধনু ৰাশিৰ অগ্নিতত্ত্বৰ ৰাশি আৰু চন্দ্ৰৰ দিন বাবে আজি আপোনালোকে কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে দিনটো ভালে যাব। আৰু আপোনাৰ যদি আমি লাকি নাম্বাৰ ক'বলৈ যাওঁ, আমি লাকি নাম্বাৰ কম নিউমাৰলজি আৰু বৈদিক জ্যোতিষ দুয়োটা মিলাই কিনে। গতিকে আজিৰ দিনৰ বাবে আপোনাৰ লাকি নাম্বাৰ হৈছে চন্দ্ৰৰ নাম্বাৰ 2 আৰু অগ্নিতত্ত্বৰ 3ৰ পৰা যোগ কৰি আপোনালোকৰ লাকি নম্বৰ হ'ব আজিৰ দিনটোত 5। মেঘ, সিংহ আৰু ধনু ৰাশিৰ লোকসকলৰ যাতে দিনটো পজিটিভিটিৰে পাৰ হয় তাকেই কামনা কৰিলোঁ। আৰু আপোনালোকে কমেণ্টত জয় হনুমান বুলি লিখি দিবলৈ একেবাৰেই নাপাহৰিব। এতিয়া আমি আগবাঢ়ো বায়ুতত্ত্বৰ ৰাশি মিথুন, তুলা আৰু কুম্ভ ৰাশিলৈ। আজিৰ দিনটোত চন্দ্ৰৰ অৱস্থান মিথুনত হোৱা হেতুকে আৰু আপোনালোকৰ ৰাশি বায়ুতত্ত্বত হোৱা হেতুকে আজিৰ দিনটোত যদি আপোনালোকে বগা ৰঙৰ কাপোৰ পৰিধান কৰে, আজিৰ দিনটো আপোনাৰ বাবে নিশ্চয়কৈ পজিটিভিটিৰে পাৰ হ'ব। যদি লাকি নম্বৰৰ কথা কওঁ তেতিয়াহ'লে বায়ুতত্ত্বৰ 5 আৰু চন্দ্ৰৰ নম্বৰ 2 অৰ্থাৎ 7 হ'ব আজিৰ দিনটোত আপোনাৰ বাবে লাকি নম্বৰ। মিথুন, তুলা আৰু কুম্ভ ৰাশিৰ লোকসকলৰ যাতে দিনটো পজিটিভিটিৰে পাৰ হয় তাৰেই কামনা কৰিলোঁ। আৰু আপোনালোকে কমেণ্টত জয় মা দুৰ্গা লিখি দিবলৈ একেবাৰেই নাপাহৰিব। এতিয়া আমি আগবাঢ়োঁ জলতত্ত্বৰ ৰাশি কৰ্কট, বৃশ্চিক আৰু মীন ৰাশিলৈ। আজিৰ দিনটো চন্দ্ৰই ৰুল কৰি থকা বাবে আজিৰ দিনটো জলতত্ত্ব আৰু চন্দ্ৰৰ ভিত্তিত আপোনালোকৰ ৰাশিৰ লোকসকলে যদি পাতল নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰে তেতিয়া দিনটো পজিটিভিটিৰে পাৰ হ'ব। লগতে আপোনাৰ শুভ সংখ্যা যদি ক'বলৈ যাওঁ, আজিৰ দিনটোৰ বাবে আপোনালোকৰ ৰাশিৰ শুভ সংখ্যা হ'ব চন্দ্ৰৰ 2 আৰু পানীৰ 7 মিলাই 9, অৰ্থাৎ 9 আপোনাৰ আজিৰ দিনটোৰ বাবে লাকি নম্বৰ। কৰ্কট, বৃশ্চিক আৰু মীন ৰাশিৰ লোকসকলৰ দিনটো যাতে ভালদৰে পাৰ হয় তাৰেই কামনা কৰিলোঁ। আৰু আপোনালোকে কমেণ্টত জয় মা কামাখ্যা লিখি দিবলৈ একেবাৰেই নাপাহৰিব। এতিয়া আমি আগবাঢ়োঁ পৃথিৱী বা ভূমি তত্ত্বৰ ৰাশি বৃষভ, কুম্ভ আৰু মকৰ ৰাশিলৈ। আজিৰ দিনটোত যদি আপোনালোকে পাতল সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব পাৰে তেতিয়া দিনটো পজিটিভিটিৰে পাৰ হ'ব। লগতে দিনটোৰ শুভ সংখ্যা হৈছে পৃথিৱীৰ 4 আৰু চন্দ্ৰৰ 2 মিলাই 6, অৰ্থাৎ আজিৰ দিনটোৰ লাকি নম্বৰ হৈছে আপোনালোকৰ 6। কমেণ্টত জয় মা লক্ষী আই লিখিবলৈ আপোনালোকে নিশ্চয়কৈ নাপাহৰিব। যিসকলে শেষলৈকে ভিডিঅ'টো চাই আছে তেওঁলোকৰ বাবে আজিৰ দিনটোৰ বিশেষ উপদেশ, অৰ্থাৎ ৰাতিপুৱা আপোনালোকে গা ধুই ওম চন্দ্ৰায় নমঃ জপ কৰিব, লগতে এটা বগা ফুল লক্ষীদেৱৰ নামত অৰ্পণ কৰি আপোনালোকে দিনটো আৰম্ভ কৰিব। তেতিয়া আপোনাৰ দিনটো পজিটিভিটিৰে পাৰ হ'ব। ধন্যবাদ।